টকা পইচা ঘৰ বাৰী জীৱনটো যোৱাৰ পিছত এনেই পৰি থাকিব এইবিলাক কোনে আহি দখল কৰিব ঠিক নাই গোস্বামী তুলসীদাসে ভগৱানক ক'লে তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা ভগৱান আৰু মাধৱপুৰুষে কি বুলি ক'লে হে ভগৱান তোমাৰ চৰণ পদুম ফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ আবদ্ধ হৈ থাকক যাতে ই কলৈকো যাব পাৰ্থক্য বহুত ডাঙৰ যে মোৰ তোমাৰ চৰণ পদুম ফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ পেলাই তাত আবদ্ধ হৈ থাকক যাতে সি কলৈকো যাব নোৱাৰে কাৰণ মন অলৌ তলৌ যেনি যায় তেনি যায় তাক মানে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ইমান চঞ্চল পোহৰৰ বেগতকৈও বেছি বেগত চলে শব্দৰ বেগতকৈও বেছি বেগত চলে বিজ্ঞানে ঠাৱৰ কৰিব পৰা নাই যে মনৰ গতি আজি গতিকে এনেকুৱা এটা চঞ্চল আৰু অস্থিৰ মনে আপোনাক ভ্ৰমিত কৰি লৈ ফুৰাব জগতত স্থিৰ হ'বৰ কাৰণে যিজন জগতৰ স্থিতপ্ৰজ্ঞ যিজন সমস্ত জগতৰ একমাত্ৰ স্থিতপ্ৰজ্ঞ পুৰুষ তেওঁৰ দুখানি অভয় চৰণত আপুনি যেতিয়ালৈকে আশ্ৰিত নহয় তেতিয়ালৈকে আপোনাৰ মন কেতিয়াও চঞ্চলতাৰ পৰা আঁতৰি তেতিয়া মন চিত্তলৈ ৰূপান্তৰ হ'ব আৰু চিত্তহে আপোনাক স্থিৰ কৰিব আৰু চিত্ত স্থিৰ চিত্তেৰে যিসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া যি ক্ষেত্ৰৰে সিদ্ধান্ত নহয় কিয় সি ধৰ্মীয় হ'ব পাৰে সাহিত্য হ'ব পাৰে ৰাজনৈতিক হ'ব পাৰে খেলৰ হ'ব পাৰে সামাজিক হ'ব পাৰে যি ব্যক্তি যি ক্ষেত্ৰত আছে প্ৰভু অকল মনত ৰাখিব ঈশ্বৰ সেৱা সকলো ক্ষেত্ৰৰ পৰাই কৰিব পাৰে কেৱল যে ধৰ্ম ক্ষেত্ৰত ধুতি পিন্ধি ফুটা লৈ পেলাই নাম গাই থাকিলেই যে ধৰ্ম কাৰণ এনে নহয় ইচ্ছা কৰিলে যি ব্যক্তি যি স্থানতে নাথাকক কিয় তাৰ পৰাই ভগৱানৰ সেৱা কৰিব পাৰে কেৱল সদিচ্ছাৰ প্ৰয়োজন আৰু এটা স্থিতপ্ৰজ্ঞ মনৰ প্ৰয়োজন সেই স্থিতপ্ৰজ্ঞ মনটোৱে যেতিয়া তেওঁক স্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব তেতিয়া সেই ব্যক্তিজনৰ জীৱনৰ সকলো কাম সমাজৰ কাৰণে কেৱল আৰু কেৱল কল্যাণৰ কাৰণে অকল্যাণ তেওঁৰ ওচৰলৈ নহয় এই সকলোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে তুমি কিতাপত বহাৰ আগতে সেই ভগৱান মই যাতে ভালকৈ পঢ়িব পাৰোঁ মোৰ যাতে পৰীক্ষা ভাল হয় মই ডাঙৰ হৈ যাতে এটা ভাল চাকৰি কৰি বহুত টকা উপাৰ্জন কৰিব মানুহে এনেকুৱা কথা শিকায় ল'ৰা ছোৱালী নহয় তেওঁক মানে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত কৈছে চাহ বিদ্যা ইয়া বিমুক্তই বিদ্যা এনেকুৱা এটা বস্তু সি আপোনাক মুক্ত কৰিব পাৰে বিমুক্তই কিন্তু এতিয়াৰ বিদ্যা শিক্ষাকটো যদি ক'বলৈ যাওঁ চাহ বিদ্যা ইয়া নিযুক্তই কেৱল এপইণ্টমেণ্ট মানে অমুক ফেকাল্টিত মোৰ ল'ৰাটোক দিম পাছ কৰি ওলোৱাৰ লগে লগে চাকৰি পাব লাগে পোষ্ট হ'বনে নাই কিন্তু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা তেনেকুৱা নাছিলে সেইকাৰণে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কোনো ক্লাছিফিকেশ্যন নাছিলে কোনো শ্ৰেণী ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 নাছিলে পোনে পোনে প্ৰৱেশ কৰিছিল তাৰপিছত বিশাৰদ হৈছিল তাৰপিছত পণ্ডিত হৈছিল বিদ্যা বাৰিধি হৈছিল শেষত গৈ পেলাই শেষ উপাধিটো পাইছিল সৰস্বতী উপাধিৰে প্ৰাপ্ত হৈছিল ঋতম্ভৰা হৈছিল তেওঁলোকে প্ৰজ্ঞাৰো বহুত ওপৰত সেইকাৰণে কৈছে যে প্ৰজ্ঞাবিহীন লোক যিবিলাক লোকৰ প্ৰজ্ঞাবিহীন তেওঁলোকক কি বুলি কৈছে তেওঁলোকে কেতিয়াও শাস্ত্ৰই তেওঁলোকক একো কৰিব নোৱাৰে শাস্ত্ৰম কিম কৰোতি উদাহৰণ কি বুলি দিছে লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি অন্ধ ব্যক্তিক দাপোনৰ যেনেকৈ কোনো প্ৰয়োজন নাই প্ৰজ্ঞাবিহীন ব্যক্তিকো শাস্ত্ৰৰ কোনো কথাৰ প্ৰয়োজন নাই কি কৰিব তেওঁৰ প্ৰজ্ঞাই নাই প্ৰজ্ঞা এনেকুৱা এটা বস্তু যে প্ৰত্যেক ব্যক্তিৰ জীৱনত প্ৰজ্ঞা জন্মলগ্নতে সাধিত হৈ আহে কেৱল বৈষয়িক চিন্তাই সেই প্ৰজ্ঞাক ঢাকি ৰাখে কৃষ্ণ সাধনাৰ জৰিয়তে সেই প্ৰজ্ঞাক উন্মুক্ত কৰিলে তেওঁ জ্ঞানী হৈ যায়
জগতৰ কাৰণে কল্যাণকাৰী সত্তালৈ ৰূপান্তৰ হৈ যায়, ঈশ্বৰৰ প্ৰিয় পাত্ৰ হয়, ভক্তিযুক্ত হয়। আৰু সেই কথাকে ইয়াত বাৰম্বাৰ বৰ্ণন কৰিছে। সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত খুব ধুনীয়াকৈ আমাৰ প্ৰতিমা পাণ্ডে গাইছে, একবাৰ হৰি বলো মন ৰচনা, মানৱ দেহেৰ গৈৰৱ কৈৰনা। মই গোৱালপৰীয়া মানুহ, মই গৌৰৱ কৰোঁ যে আমাৰ বাইদেউ প্ৰতিমা বাইদেৱে লোকসংগীতৰ পৰা এইবিলাক উদ্ধাৰ কৰি গোটেই জগত সভালৈ লৈ গুচি গ'ল। ভূপেন দাই খুব ধুনীয়াকৈ সহায় কৰিলে, প্ৰতিভাক চিনি পালে, ভূপেন দাই তেওঁক খুব ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল। সেই জিভা তুমি এবাৰ মাত্ৰ হৰিনাম লোৱা। মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙিলে হবে খন্দৰ খন্দ। মানৱ দেহা মাটির ভাণ্ড, ভাঙলে হবে খন্দর খন্দ। ভাঙলে দেহা জোড়া মিলবে না, একবার হরি বলো মন রচনা, মানব দেহের গৈরব গৈরনা। ভিতার বাহারি জীবন গেলে সব রইবে পড়ি। টকা পইচা ঘৰ বাৰী জীৱনটো যোৱাৰ পিছত এনেই পৰি থাকিব, এইবিলাক কোনে আহি দখল কৰিব ঠিক নাই। যদি মোৰ সন্তানবিলাকক উপযুক্ত উত্তৰাধিকাৰী হিচাপে নিৰ্মাণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আৰু লেঠা হয়। টকা উপাৰ্জন কৰা, ধন জমা কৰাটোৱে শ্ৰেষ্ঠ কথা নহয় প্ৰভুসকল। আপোনাৰ দ্বাৰা উপাৰ্জিত সম্পত্তিৰ সৎব্যৱহাৰ হ'বনে নাই যুগ যুগলৈকে। আপোনাৰ ভৱিষ্যত প্ৰজন্ম উত্তৰাধিকাৰীসকলে আপুনি উপাৰ্জন কৰি থৈ যোৱা সেই কোটি টকা সৎব্যৱহাৰ কৰিব জানিব নাই, সেই সংস্কাৰ আপুনি দিছেনে নাই? যদি দিছে আপুনি ধন্য। ধন উপাৰ্জন কৰাটো বেয়া কথা নহয় প্ৰভু। মই বিকাশৰ বিৰোধী নহয় কেতিয়াও। মই নকওঁ যে আপোনালোকে এইবিলাক ধন চন উপাৰ্জন বাদ দিয়ক, ধৰ্ম কৰক, না, মই এইটো কথা নকওঁ। মানুহক এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে টকাও লাগিব, পইচাও লাগিব, সম্পত্তিও লাগিব, চব লাগিব। কিন্তু ঈশ্বৰক ক'ব লাগে যে হে প্ৰভু, মোক যিমান দিছা তুমি, মোৰ যোগ্যতাতকৈ তুমি মোক বেছিকৈ দিছা, তাতকৈ মোক আৰু এটা বস্তু মোক দিয়া, যাতে তুমি মোক দিয়া এই বস্তুখিনি যাতে মই সৎ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মোক এটা বুদ্ধিমত্তাও তুমি দিয়া। মোৰ চিত্তত তুমি স্থিতপ্ৰজ্ঞ হোৱা ভগৱান, মোক ৰাস্তা তুমি দেখুওৱা। এইটো আটাইতকৈ শ্ৰেষ্ঠ কথা। সেইকাৰণে কৈছে, আরে বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। আরে সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন বাড়ে বাড়ে, বেলা ডুবিলে হবে অন্ধকার। আরে বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব গৈরব না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব গৈরব না। বুজি পাইছেনে গোৱালপৰীয়া ভাষা? পাইছে? অঁ, মানৱ দেহাৰ গৌৰৱ কৰিব না, অহংকাৰ কৰিব নালাগে হেনো মানুহ শৰীৰটো লৈ। এই শৰীৰটো আজি আছে, কাইলৈ নাই। এই চশমাযোৰ লৈ পেলাই মোৰ জন্ম হোৱা নাছিল প্ৰভু। এতিয়া এনেকুৱা হ'ল, এইযোৰ খুলিলে দেখাই নাপাওঁ। এইটো কেনেকৈ আহি লগ লাগিলে? তাৰমানে মোৰ চকুৰ যিটো তীব্ৰতা, সেইটো লাহে 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 লোপ পাই আহিছে। তিল 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 তিলকৈ স্খলন ঘটিছে। এতিয়া যদি ফুটবল ফিল্ডত জাৰ্চিটো পিন্ধি নামি দিওঁ নহয়, এতিয়াও এটা ফুটবল ভালকৈ জেগাত পৰিলে একদম জেগা পাবগৈ। কিন্তু এনেকুৱা এটা দিন মোৰ জীৱনতো আহিব
মই হয়তো খোজ কাঢ়িবৰ কাৰণে কাৰোবাৰ কান্ধ এখন বিচাৰিম। প্ৰভু অকল ডাঙৰ কথা কি জানে? এজন পিতৃয়ে যেতিয়া সন্তানৰ কণ কণ আঙুলিকেইটাত ধৰি পেলাই তাক খোজ কাঢ়িবলৈ শিকায়, দৌল চাবলৈ গ'লে, মেলা চাবলৈ গ'লে দেউতাকে যেতিয়া সন্তানটোক কান্ধত তুলি লয়, পিতৃয়ে হয়তো সেইদিনাখন নাভাবে, কিন্তু এই কথা সন্তানে অনুভৱ কৰিব লাগে যে যিখন কান্ধত উঠি পেলাই মই আনন্দ কৰিছিলোঁ, সেই পিতৃৰ বৃদ্ধ বয়সত অচলা অৱস্থাত মোৰ কাণখন মই কিয় পাতি নিদিওঁ, যাতে মোৰ দেউতাই আনন্দ মনে খোজকাঢ়িব পাৰে। কাৰোবাৰ লাঠিৰ ওপৰত ভৰ দি খোজকাঢ়া পিতৃয়ে যদি যোগ্য সন্তানৰ কান্ধত এবাৰ হাত থৈ থিয় হ'ব পাৰে, তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ যায় যে হয় মই সন্তান জন্ম দিছিলোঁ, অন্ততঃ এই বয়সত মোৰ কাষত এবাৰ সি থিয় হৈছে, তাৰ কাণখন মই হাত থ'বলৈ বিচাৰি। তেওঁ কেতিয়াও নিবিচাৰে যে মোক টকা দিয়া, তুমি পইচা দিয়া, তোমালোকে কি দৰকাৰ আছে। মোক এজন বৃদ্ধ লোকে লগ পাইছিলে এবাৰ, ভাগৱত পাঠত কৈছিলে যে প্ৰভু, মই সকলোৱে আপোনাক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিছে, কিন্তু মই আপোনাক মোৰ পুত্ৰ বুলি সম্বোধন কৰিব পাৰোঁনে? নিশ্চয় পাৰে। কৈছে মোৰ জীৱনৰ এইটো সৌভাগ্য হ'লহেঁতেন যে আপোনাৰ নিচিনা যদি সন্তান এজন পালেহেঁতেন। মই বোলো এইটো আপোনাৰ বহুত ডাঙৰ কথা ক'লে, কাৰণ ময়ো সিমান যোগ্য নহয়। কৈছে নহয়, মোৰ সন্তান এতিয়া বিদেশত থাকে, মই ফোন কৰোঁ যে তোক এবাৰ চাবলৈ মোৰ মন যায়, কিন্তু সন্তানে কয় যে দেউতা মোৰতো এনেকুৱা খুব অসুবিধা হৈছে যাবলৈ, তোমাক কিবা পোৱা পইচা লাগে যদি কোৱা, মই পঠিয়াই দিম। মোকনো কেলৈ পোৱা পইচা লাগে? মই যিমান পেঞ্চন পাওঁ, বহুতে চাকৰি দৰমহাই ইমান নাপায়, আৰু ডক্তৰে খাবলৈ দিলে মগু দাইল কেইটামান সিজায়, তাৰ কাৰণেতো ইমান পইচাই নালাগে।